ঘটনাটো 1:30মান বজাত হৈছিল। কিমান মানুহ আহিছিল হাতী? হাতী এনেই অনুমানটো 30টা 40টা ইমানটো আহিছে নেকি। অনিষ্ট হৈছে। অনিষ্ট হৈছে, দোকানৰ বস্তু অনিষ্ট কৰিছে, ঘৰৰ বস্তু অনিষ্ট কৰিছে, ঘৰ ভাঙিছে, বাৰীটো হেৰি বাৰীও ভাঙিছে, তামোল গছ, কলগছ, নাৰিকল গছ। আপোনালোক ক'ত থাকিলে নিশা? মই ৰাতি যেতিয়া নেকি মই প্ৰথমতে শুনিলোঁ কাণ পাতি, তেতিয়া জগ জাক কৰিছে, কলগছ ভাঙিছে, নাৰিকল গছ ভাঙিছে, দুৱাৰখলি চাইছোগৈ কি আহিছেনো বুলি। তাৰপৰা হাতী যেন লাগিলে, দুৱাৰখন বন্ধ কৰিছোঁ, হাতী মাতটো শুনি পাইছোঁ, সোঁডালৰ মাতটো। তেতিয়া দুৱাৰখন বন্ধ কৰি পিছফালে আহিছোঁ জুইশালিলৈ। সেয়ালৈ আহি পানি তেতিয়া আকৌ বান্দা চালিখন ভাঙিছে। চালিখন ভাঙোতে তেতিয়া পিছফালে দুৱাৰখলি দৌৰ মাৰি গৈছোঁ আমি। কি কৰিলে? ঘৰ গোটেই মানুহবোৰ ক'ত থাকিলে? ঘৰৰ মানুহ আমাৰ নাই, মামা ঘৰত থাকিলেগৈ, গধূলি সময়ত থাকিবলৈ মাতিলে। আপোনালোকে মানে পলালে ঘৰৰ পৰা? তেতিয়া পলালোঁ, দুৱাৰ বন্ধ কৰি লৰালৈ পালে। কি বুলি কয় জেগাডোখৰ? বালিজান জ্ঞান। আপোনাৰ নাম? মোৰ নাম বিনোদ চাংমাই। আপোনাৰ কেইজনীয়া পৰিয়াল আছিলে? আমাৰ 4জন। 4জন। এয়া মা, তাৰপৰা মই আছোঁ, মাইকী মানুহ আছে, ছোৱালী এজনী আছে। আচ্ছা। বন বিভাগ বা ফৰেষ্টৰ ক'ৰবাত এনেকুৱা মানুহ? ফৰেষ্টৰ বিভাগক খবৰ দিয়া হৈছিলে, নাই অহা এতিয়ালৈকে। এতিয়ালৈকে কোনো অহা নাই? এতিয়ালৈকে নাই অহা।